আসাম পুলিচৰ নতুন সিলেকশন প্ৰসেছত কিবা পৰিৱৰ্তন হৈছে নেকি বা ধৰি লওক তাত কেনেকুৱা কি ঠিক আছে ল'ৰা ছোৱালীৰ কাৰণ আমি জানো ল'ৰা ছোৱালীৰ সিলেকশন প্ৰসেছ বেলেগ বেলেগ আৰু এবি যেটো আৰ্ম ব্ৰাঞ্চ আৰু ইউবি যেটো আৰ্ম ব্ৰাঞ্চ তাৰ সিলেকশন প্ৰসেছ বেলেগ বেলেগ বিশেষ কৰি মাৰ্কৰ ক্ষেত্ৰত আৰু ঠিক কিছুমান বস্তু ফিজিক্যাল এক্টিভিটিও তাত ইনক্লুড আছে আৰু কিছুমানত নাই ঠিক আছে তো গোটেইখিনি কথা পাতিম ঠিক আছে তো প্ৰথমে কথা পাতো যেটো আৰ্ম ব্ৰাঞ্চ অৰ্থাৎ লালডবি বুলি কওঁ আমি আৰু খেতুত বিশেষ কৰি 100 মাৰ্কৰ এক্সাম হয় টোটাল মিলি ফিল্ডত 40 ফিল্ডত আপুনি চাই এবিএ সিলেক্ট কৰক প্ৰথম চয়েস বা চাই ইউবিএ সিলেক্ট কৰক আপুনি এবাৰে ৰানিং কৰিব পাব এবাৰে জাপিয়াব পাব ঠিক আছে তো তাত আপুনি ইউবিৰ কাৰণে হলে আপুনি 40 মাৰ্ক ফিল্ডত তাৰ 40 মাৰ্কৰ ভিতৰত যিমান বেছি পায় সেই ভিতৰত আপুনি ৰিটাৰ্ণ পাব ৰিটাৰ্ণত 50 মাৰ্ক তাৰ পিছত আপোনাৰ ভাইভাত 5 মাৰ্ক আৰু এডুকেশনাল কোৱালিফিকেশন যিগতিকে এইটো ইউবি টো এটা হাই সেকেন্ডাৰী লেভেলৰ চাকৰি হয় তো হাই সেকেন্ডাৰী পাস কৰিলেহে ইয়াত এপ্লাই কৰিব পাৰিব তো ঠিক তেনে ক্ষেত্ৰত আপোনাৰ টোটাল হৈ গল 100 মাৰ্ক ঠিক আছে ফিল্ডত 40 ৰিটাৰ্ণ 50 আৰু বাকি 5 5 10 এডুকেশনাল কোৱালিফিকেশন আৰু ভাইভা ঠিক আছে তাৰ ভিতৰত আপুনি যিমান বেছি মাৰ্ক পাব ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে সেম প্ৰসেছ হয় যিমান বেছি মাৰ্ক পাব আপুনি চাকৰি পাব ঠিক আছে আপোনাৰ নামটো সোনকালে টাইপ কৰা যাব আৰু সিলেক্টেড বুলি আপোনাৰ মোবাইল বা ল্যাপটপত শো কৰিব নেক্সট কথাটো হল এবি লৰাখিনিৰ কাৰণে কৈছো লৰাখিনিৰ কাৰণে আপুনি ফিজিক্যালত আপোনাৰ ইনক্লুড থাকিব চিন আপ যেটো ফিল্ডত ৰানিং আৰু লং জাম্প কৰাৰ পিছত আপুনি চিন আপ মাৰিব লাগিব যদিহে আপুনি এবিত এপ্লাই কৰিছে মানে ধৰি লও এইটো 10 পাস লেভেলৰ চাকৰি হয় গতিকে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন আপুনি মাৰ্কটো নেপাব মানে হাই সেকেন্ডাৰী মাৰ্ক থাকিলেও আপুনি এবিত হলে আপুনি সেই মাৰ্কটো প্লাস নহব ঠিক আছে গতিকে ফিল্ডত 60 হল আৰু তাৰ ভিতৰত আপুনি ৰিটাৰ্ণ দিব পাব ৰিটাৰ্ণত 50 টোটাল আপোনাৰ 60 আৰু 50 110 হল আৰু আপোনাৰ যেটো ওৰেল বা ভাইভা থাকিব তাত 5 মাৰ্ক থাকিব টোটাল আপোনাৰ 115 মাৰ্কৰ মানে এক্সাম হ'ব ঠিক আছে তাত যিমান বেছি মাৰ্ক পাব সোনকালে আপোনাৰ নামটো শো কৰিব ইউ আৰ সিলেক্টেড বুলি ঠিক আছে তো লৰাখিনিৰ কাৰণে 115 মাৰ্ক এবি যেটো হাতিয়াৰ পাৰ্টি আৰু ছোৱালীৰ কাৰণে 95 মাৰ্কৰ এক্সাম টোটাল কেনেকে ফিল্ডত আপোনাৰ ইউবি এবি বুলি কথা নাই আপোনাৰ ৰানিং আৰু লং জাম্পে হ'ব তাৰ পিছত আপোনাৰ ৰিটাৰ্ণ 50 মাৰ্কৰে হ'ব এবি ইউবি বুলি কথা নাই ছোৱালীখনৰ কাৰণে কৈছো আৰু খালি আপোনাৰ হাই সেকেন্ডাৰী যেটো মাৰ্ক সেইটো মাৰ্ক ইয়াতে প্লাস নহব যদিহে আপুনি এবিৰ কাৰণে এপ্লাই কৰিছে ঠিক আছে এবিত আপোনাৰ অনলি হাই সেকেন্ডাৰী মাৰ্কটো প্লাস নহব আৰু ওৰেল থাকিব আপোনাৰ 5 মাৰ্ক তো টোটাল হৈ গল আপোনাৰ 90 আৰু 5 95 ঠিক আছে তো এইখিনি সিলেকশন প্ৰসেছ আছিল আৰু ইয়াৰ ভিত্তি কৰিয়ে আপোনাৰ সিলেকশন লোৱা হ'ব ঠিক আছে তো নেক্সট ভিডিও বেলেগ এটা টপিকত বনাম জয় হিন্দ জয় ভাৰত জয় অসম